আগবাঢ়িছে গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ মুছলমানলৈ মুকলি আহ্বান বেৰিষ্টাৰ ইলিয়াছ আলী আনছাৰীৰ মুছলমানৰ ভোট লৈ এমপি হোৱা প্ৰদ্যুৎ বৰদলৈক বয়কট কৰক মুছলমানৰ ভোটেৰে জিকি মুছলমানক চিনি নাপাওঁ বুলি প্ৰদ্যুৎ বৰদলৈ কয় আৰু ৰূপহীৰ সামগ্ৰীত উচ্ছেদ হল বৰদলৈ সংসদত এবাৰ মাত নামাতিল আৰু কেনেকৈ মুছলমান অধ্যুষিত নগাঁৱৰ সাংসদ হল প্ৰদ্যুৎ বৰদলৈ মুছলমানে চিৰজীৱন ভোট দি এমএলএ এমপি বনাইছে আৰু আমাক লৈ ৰাজনীতি কৰি আছে এতিয়া আমাক চিনি নাপায় এতিয়া সময় হল মুছলমান সজাগ হওক নিজৰ ৰাজহাৰত থিয় কৰি জীয়াবলৈ শিকক আৰু ৰাজহাৰ নোহোৱা প্ৰদ্যুৎ বৰদলৈক বয়কট কৰক আগন্তুক নিৰ্বাচনত যাতে গাঁৱে গাঁৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰক ৰেজাউল কৰিমক চিনি নোপোৱা প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিলে বেৰিষ্টাৰ ইলিয়াছ আনছাৰীয়ে আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম লাখ লাখ মুছলমানলৈ মুকলি আহ্বান বেৰিষ্টাৰ ইলিয়াছ আলী আনছাৰীৰ মুছলমানৰ ভোট লৈ এমপি হোৱা প্ৰদ্যুৎ বৰদলৈক বয়কট কৰক মুছলমানৰ ভোটেৰে জিকি মুছলমানক চিনি নাপাওঁ বুলি প্ৰদ্যুৎ বৰদলৈয়ে কয় আৰু ৰূপহী সামগ্ৰীত উচ্ছেদ হল বৰদলৈ সংসদত এবাৰো মাত নামাতিল কেনেকৈ মুছলমান অধ্যুষিত নগাঁৱৰ সাংসদ হল প্ৰদ্যুৎ বৰদলৈ মুছলমানে চিৰজীৱন ভোট দি এমএলএ এমপি বনাইছে আৰু আমাক লৈ ৰাজনীতি কৰি আছে এতিয়া আমাক চিনি নাপায় এটা সময় হল মুছলমান সজাগ হওক নিজৰ ৰাজহাৰ থিয় কৰি জীয়াবলৈ শিকক ৰাজহাৰ নোহোৱা প্ৰদ্যুৎ বৰদলৈক বয়কট কৰক আগন্তুক নিৰ্বাচনত যাতে গাঁৱে গাঁৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰক ৰেজাউল কৰিমক চিনি নোপোৱা প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিলে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে এই মুহূৰ্তত ইলিয়াছ হুছেইন আনছাৰীৰ মন্তব্য আছে আমি মন্তব্য পোনে পোনে শুনাব বিচাৰিছো বদলিৰ নিচিনা মানুহ নগাঁও লোকসভাৰ এমপি কেনেকৈ হল মই নগাঁও সামগুৰি ঢিং ৰূপহী মই ঘূৰি আহিলো ৰূপহীৰ চাৰিওপিনে আপোনাৰ উচ্ছেদ হল কিন্তু বাজেট সেশন উইন্টাৰ সেশন বা পাৰ্লামেন্টৰ মনচুন সেশন এটা কথাও নকল সামগুৰিত উচ্ছেদ হল এটা কথাও নকল ইন্দুৰৰ গাঁতত সোমাই আছিল কিন্তু এতিয়া ওলাই আহি এইজন ব্যক্তিয়ে কয় মুছলমানক চিনিয়ে নাপায় বুলি কেটা আচৰিত বিষয় মই নগাঁও বসবাস কৰা সামগুৰি ঢিং ৰূপহী সদৰত বসবাস কৰা মুছলমানসকলক ক'ব বিচাৰিম নগাঁও লোকসভাটো মুছলিম ডমিনেটেড হয় মুছলমান থকাৰ পিছতে এইজন ব্যক্তি সি বোলে চিনিয়ে নাপায় কেনেকৈ দুবাৰ কৰি সেই এমপি হ'ব পাৰে নগাঁও লোকসভাৰ পৰা আৰু এইজন ব্যক্তি ডাঙৰ ডাঙৰ কথা কৈ আছে উচ্ছেদ হোৱাৰ পিছতে এটা কথাও নকয় বাজেট সেশনতো কোৱা নাই উইন্টাৰ সেশন মনচুন সেশনতো কোৱা নাই এইজন ব্যক্তি সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত মুছলমান ৰাইজক ক'ব বিচাৰিম বিনম্ৰভাৱে এতিয়াও সময় আছে আমি এইসকল ব্যক্তিক বয়কট কৰিব লাগিব ধুবুৰী লোকসভাৰ ৰাইজক মই অনুৰোধ কৰিম গোৱালপাৰা ধুবুৰী আপোনাৰ মাইনকাছৰ বীৰ সিং জৰুৱা যে এনেকুৱা নিচিনা মানুহ আমি বয়কট কৰিব লাগিব নগাঁও সামগুৰি ঢিং ৰূপহী নগাঁও সদৰত মানুহক অনুৰোধ কৰিম বিশেষকৈ মুছলমানক মই অনুৰোধ কৰিম যিয়ে তোমাক 5 পইচাৰ দাম নিদিয়ে মূল্য নিদিয়ে এতিয়া কয় কি বোলে মুছলমানক চিনিয়ে নাপায় এজন ব্যক্তি কি ডাইৰেক্ট কালি কলে মিডিয়াৰ সন্মুখত কি বোলে চিনিয়ে নাপায় এনেকুৱা মানুহ মুছলমানে আমি চিৰজীৱন ভাৰতবৰ্ষৰ পৰা 80 বছৰ হৈ গৈছে ভোট দি এমএলএ বনাই আছো এমপি বনাই আছো আৰু আমাক লৈ ৰাজনীতি কৰি আছে আৰু আমাকে ই চিনি নাপায় সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী ঢিং সামগুৰি নগাঁও সদ বিনম্ৰভাৱে অনুৰোধ কৰিম মুছলমানক তুমি এতিয়া সময় হল তুমি সজাগ হবই লাগিব তোমাৰ চকু তুমি খুলিবই লাগিব আৰু এইসকল ব্যক্তিক তুমি বয়কট কৰিব লাগিব নিজৰ ৰাজহাৰ নিজে থিয় কৰি নিজে জীয়াই থকা শিকিব লাগিব মুছলমানে ভাৰত সংবিধান তোমাকে অধিকাৰ দিছে তোমাক অধিকাৰ দিছে জীয়াই থাকিবলৈ হলে কেনেকৈ ভাৰতত চলিব লাগিব আৰ্টিকল 1921 ৰাইট টু লাইফ উইথ ডিগনিটি তোমাক শিকাই গৈছে মানুহৰ তলতলীয়া গোলাম হলে নহব তুমি নিজৰ ভৰিত নিজে থিয় হব লাগিব ভাৰতৰ সংবিধানে বাবা সাহেব আম্বেদকাৰ আমাক শিকাই থৈ গৈছে সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত ব্যক্তিসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম এইজন মানিয়া ৰাজহাৰ নোহোৱা ব্যক্তিক মুছলমানক চিনি নাপাই তাক বয়কট কৰিব লাগে যে কোনো গাঁৱতে যাতে সোমাব নোৱাৰে আৰু আনৱালা ইলেকশ্যনতো যাতে কেম্পেইন কৰিব নোৱাৰে এনেকুৱা ব্যক্তি যে মুছলমানৰ ভোট লৈ কয় যে মুছলমানকে চিনি নাপায় মুছলমানক বুলি চিনিয়ে নাপায় মই কালি প্ৰেছ মিট ইমান বেয়া লাগিছে সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও সদৰ ৰূপহী ঢিং আৰু সামগ্ৰীবাসীক অনুৰোধ কৰিম এই ব্যক্তিক আপোনাৰ ই বয়কট কৰিব লাগে আৰু মুছলমান ৰাইজে তাক বয়কট কৰিব কোনো গাঁৱতে যাতে সোমাব নোৱাৰে এইজন ব্যক্তি আৰু ধুবুৰী লোকসভাক অনুৰোধ কৰিম এইবিলাক ব্যক্তি যেন কোনো গাঁৱত সোমাব নোৱাৰে মুছলমান এতিয়া তুমি সজাগ হ'ব লাগিব তোমাৰ ল'ৰা ছোৱালী শিক্ষিত কৰি আগবাঢ়িব লাগিব সংবিধানৰ অধিকাৰ নিজৰ ভৰিত থিয় হ'ব লাগিব থেংক ইউ ভেৰি মাছ